বন্ধু বান্ধৱীসকল, এইখন ভিডিঅ'ৰ জৰিয়তে আমি অমৃত বৃক্ষ আন্দোলনৰ নতুন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰা হয় সেই বিষয়ে জানিব পাৰিম। প্ৰথমে আমি যাব লাগিব গুগলত যাই আমি চাৰ্চ কৰিম aba.assam.gov.in। এইখন লিংকত যাই প্ৰথম যিটো লিংক আহে সেই লিংকত টাচ কৰিম। ইয়াৰ পিছত ৰাইট সাইডত থ্ৰী ডটত টাচ কৰিম। থ্ৰী ডটত টাচ কৰাৰ পিছত এইফালে আপুনি চাব পাৰিব একদম তল পিনে আছে নিউ ৰেজিষ্ট্ৰেশ্যন মাৰাৰ লগে লগে আহি যাব আপোনাৰ এইফালে বহুতকেইটা অপশ্যন দেখা পাব। তাৰ ভিতৰত আপুনি যদি সেল্ফ হেল্প গ্ৰুপৰ সদস্য হয় তেন্তে সেল্ফ হেল্প গ্ৰুপ এইটো অপশ্যন বাছি ল'ব। লোৱাৰ পিছত এনেকৈ এটা ফৰ্ম খোল খাব আৰু এইখন ফৰ্ম ধুনীয়াকৈ আৰু শুদ্ধকৈ ফিল আপ কৰিব লাগিব। প্ৰথমতে আপুনি কেটেগৰী চিলেকশ্যন কৰিব, SHG ৰুৰেল দিব। ইয়াৰ পিছত এইখন ঘৰত আপোনাৰ নেম অফ সেল্ফ হেল্প গ্ৰুপ, আপোনাৰ গ্ৰুপৰ নামটো লিখিব। তাৰপিছত আপুনি গ্ৰুপৰ ID নাম্বাৰ, এইটো ইম্পৰ্টেণ্ট নহয়, দিব পাৰে নিদিলেও হ'ব। তাৰপিছত মোবাইল নাম্বাৰ ভৰাই দিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ নামটো ধুনীয়াকৈ লিখিব, ইয়াতে শুদ্ধকৈ লিখিব। নাম লিখাৰ পিছত আপুনি আপোনাৰ দেউতাকৰ নাম বা হাজবেণ্ডৰ নাম ইয়াতে ভৰাই দিব। তাৰপিছত আপুনি ইয়াতে ভৰাব আপোনাৰ বয়স কিমান আছে সেইটো আধাৰ কাৰ্ড চাই বহাব। ইয়াৰ পিছত জেণ্ডাৰত ক্লিক কৰিব। ইয়াতে ফিমেল অপশ্যন, যদি আপুনি ফিমেল হয় ফিমেলটো দিব, মেল হ'লে মেলটো দিব। ইয়াৰ পিছত ভৰাব লাগিব ডিষ্ট্ৰিক্ট, বাছি ল'ব ইয়াৰ পৰা। চাউথ মানকাছাৰ হয় আমাৰ ডিষ্ট্ৰিক্ট। ব্লকটো চিলেক্ট কৰিব মানকাছাৰ। তাৰপিছতে গাঁও পঞ্চায়ত পানকাটা। ভিলেজ, আপোনাৰ যিটো ভিলেজ হয় সেইটো লিখি দিব। ইয়াতে ভিলেজখন লিখি দিব। এড্ৰেছত আপুনি কেৱল ভিলেজটো ভৰাই দিলেই হ'ব। পোষ্ট অফিচ, পুলিচ ষ্টেশ্যন আৰু পিনক'ড এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয়। ইয়াৰ পিছত আপুনি ফটো আইডেণ্টিটি কাৰ্ডত চিলেক্ট কৰি ল'ব। ইয়াতে ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড বহুতকেইটা অপশ্যন আছে। তাৰ ভিতৰত যিকোনো এটা আপুনি বাছি ল'ব। বাছি লোৱাৰ পিছত আপুনি সেই যিটো বাছি ল'ব সেইটো ফাইল আপোনাৰ এই চুজ ফাইলত যাই চিলেক্ট কৰি ইয়াতে ভৰাব লাগিব। ইয়াতে দেখা পাইছে আপুনি 6টা ইমেজ আছে, 6টা অংকৰ। এই 973544 আপোনাৰ যিটো আহে এইটো ঘৰত ভৰাই দিব। ভৰোৱাৰ পিছত জেনেৰেট OTP মাৰি দিব। এই জেনেৰেট OTP মাৰাৰ লগে লগে 6 অংকৰ এটা OTP আহিব। OTP ইয়াতে ভৰাই আপুনি ছাবমিট মাৰি দিব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈ যাব। ধন্যবাদ। ৰেজিষ্ট্ৰেশ্যন ছাকচেছ হোৱাৰ পিছত আপোনাৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে সেইটো নাম্বাৰ আৰু মোবাইল নাম্বাৰটো নোট কৰি ৰাখি দিব। ধন্যবাদ।